ছুটি হয়ে গেছে, 10:30 বাজে গেছে, জিশানক 10টাত ছুটি হওয়ার কথা আছিল। যাও বলো কি হয়ে আছে চাম, ছুটি হল নে নহল। বহুত হয়ে গেছে, বহুত রোদ। হে গাইজ, ৱেলকাম বেক টু মাই চেনেল ৰান্ধেন ব্লগছ। তো আপোনালোকে কেনেকুৱা আছে, আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভালে। তো চাওক, মোৰ যাৰ মানে গডৰেজৰ পৰা সকলো কাপোৰ ওলাই লৈছে, ভাজ কৰি আছে, মানে খেলি মেলি হৈ গৈছিল হয়তো, সেইকাৰণে মানে চাফা কৰি আছে। আৰু এই যে শাড়ীটো যে চাইছে, এই শাড়ীটো মোৰ যাৰ মানে বিয়াৰ শাড়ী, বিয়াত দিছিলে শাড়ীখন মোৰ যাক, মানে বিয়া পৰাৰ সময়ত যে শাড়ীটো দিয়ে হাজবেণ্ডৰ ঘৰৰ পৰা, তো তেতিয়া দিছিল, দাদাৰ হাতৰ ঘৰৰ পৰা দিছিল। তো শাড়ীটো চাওক, আগত কিন্তু এইবিলাক শাড়ী বহুত চলিছিল। এই শাড়ীখন 7-8 বছৰ আগৰ কথা। এইবিলাক শাড়ী বহুত 7-8 নহয়, 9-10 বছৰ হৈ গৈছে মোৰ যাৰ বিয়াৰ। তো তেতিয়া এই শাড়ীবোৰ বহুত মানে চলিছিল। এই কাম বিলাক চাওক, এতিয়া মানে এই শাড়ী বিলাকে নতুনকৈ ওলাইছে, কিন্তু বেছি ভাল নহয়। 8-9 টকা মানে টকা হয় দাম। আৰু ফ্লিপকাৰ্টত, মিছোত পোৱা যায়। চাব, মই যে কেইদিনমান আগত এটা লৈছো, সেইবিলাক ব্লেক হয় আৰু এইটো ব্লেক হয়। এইটো মানে কাম বিলাক ইমান ধুনীয়াকৈ কৰিছে, এই ডিজাইন বিলাক মানে কাজ, কি কম, মানে বহুত মজবুত হয়, হেভি হয়। মানে চুমকি বিলাক হৰি হৰি নপৰে। কিন্তু এতিয়া শাড়ী বিলাক চাব, চুমকি বিলাক হৰি হৰি পৰি যায়, আৰু কেনেকুৱা সূতা বিলাক উঠি উঠি যায়, মানে বহুত নৰ্মাল হয়। আৰু আগৰ গীত বিলাক মানে বহুত হেভি আছিল। তো সকলো মানে কাপোৰ ভাঁজ কৰি আছে। আৰু দিশান চাওক, এটা ফ্ৰক চুৰিদাৰ যে আছিল, আগত কিন্তু ফ্ৰক চুৰিদাৰ ওলাইছিল, সেই ফ্ৰক চুৰিদাৰ এটা লৈছে আৰু পিন্ধি আছে। দিশান এনেকুৱাই হয়, ময়ো যদি কাপোৰ ওলাই লওঁ ভাঁজ কৰিবৰ কাৰণে, তো মোৰ এতিয়া কাপোৰ পিন্ধি এনেকে ঘূৰি থাকিব। তো তাৰ জেঠীৰ এটা চাওক, ফ্ৰক চুৰিদাৰ পিন্ধিছে, পিন্ধি ঘূৰি আছে, কিন্তু ইমান ডাঙৰ, কি কম, একেবাৰে পগলা। এইটো নাফিস কিন্তু পিন্ধা নাই, দিশান পিন্ধিছে। দিশান বেছি দুষ্ট হয়, তো পিন্ধি ঘূৰি আছে। আৰু নাফিস চাওক কেনেকুৱা কৰিছে, পগলাৰ নিচিনা কৰি আছে। তো এই যে গডৰেজৰ কাপোৰ 2-3 দিন পিছে পিছে মানে ভাঁজ কৰিব লাগে। মই মানে এসপ্তাহ মূৰে মূৰে ভাঁজ কৰো, মাজে সময়ে ভাঁজ কৰি থাকো। কিন্তু কি হয় জানেনে, এই যে স্কুলত যাবৰ কাৰণে যাওঁ দিশানক, আৰু তো কোনো ঠাইত নাযাওঁ, তো স্কুলত যাবৰ কাৰণে যাওঁতে কাপোৰ বিলাক যে ওলাই লওঁ, পিন্ধি যাওঁ, আকৌ আহি যে ভালকে মানে ভাঁজ কৰি থম, সেইটো আৰু নহয়। তো কাপোৰ চাপোৰ ভাঁজ কৰি আহিলো, মিষ্টাৰ আহি গ'ল ঘৰত, আৰু চাওক শুই আছে। মই কলো যাব ভিডিঅ'টো আপোনাক কৰিব নিদিয়ে, কি যে দুখৰ কথা। আপোনালোকক কি কওঁ, মানে মিষ্টাৰক ভিডিঅ' কৰিবলৈ আহিলে 1,000 টকা দিব লাগিব, তাৰপিছত ভিডিঅ' কৰিব লাগিব। শ্বাহৰুখ খানকো কিন্তু ভিডিঅ' কৰাত ইমান মানে হেৰি নকৰে, কিন্তু আমাৰ মিষ্টাৰে ইমান মানে কি কম, বহুত অহংকাৰ হয়, বহুত লেভেল দেখুৱাই। মই নাজানো কিহৰ কাৰণে ইমান লেভেল দেখুৱাই। এদিন লেভেলটো নাই, একেবাৰে ভাঙি চিৰি চুৰমাৰ কৰি দিম। ইমান চাওক, কি মানে ড্ৰামা নাটক তাৰ, তাৰমানে এই যে চাওক কেনেকুৱা কৰিছে। আৰু কয় কি, মোৰ ভিডিঅ' কৰি আছে যে, কয় কি মোৰ এটা মান সন্মান আছে, তুমি ভিডিঅ' নকৰিবা, মানুহে মোক কি কি কয়, এনেকে কৈ থাকে। মই কওঁ কি কি কয়, মোক মোৰ ওচৰত লৈ আহিবচোন, কোনে আপোনাক কি কয় সেইটো শুনি। মানে গাঁৱৰ মানুহ বিলাক হয়তো এনেকুৱাই হয়, যে ভিডিঅ' চিডিঅ' এইবিলাক বেয়া পায়। কিন্তু মোৰ কোনো যায় নাহে, মই ভিডিঅ' কৰিয়েই যাম, কাৰণ মোৰ ইচ্ছা গৈছে সেইকাৰণে। তো মিষ্টাৰক মাজে সময়ে এনেকে অলপ ভিডিঅ' কৰি দেখুৱাই দিওঁ আপোনালোকক। তো কৰিব নিদিয়ে, বেছিকেলি কৰিব নিদিয়ে, ভাল নাপায়। কিন্তু মোক কৰিব দিছে। কেনেকুৱা আছে, আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভালে। তো এতিয়া বাজিছে 9:30, 9:30 বাজিছে। তো 9:30 দিশানক মানে স্কুলত পঠাই দিছোঁ। আজি তাৰ মানে ডেন্স প্ৰেক্টিচ আছে। এক্সামটো শেষ গৈছে 4 তাৰিখত, কিন্তু আজি বোলে ডেন্স প্ৰেক্টিচ আছে। তো নটিচ দি দিছে, সেইকাৰণে দি পঠিয়ালো দিশানক স্কুলত। তো আজি মোৰ যাব লাগিব, কাৰণ 10টাত দিশানৰ স্কুল মানে ছুটি হ'ব, 1 ঘণ্টা হ'ব ডেন্স প্ৰেক্টিচ। তো ল'বৰ কাৰণে যাম মই। তো জলদি জলদিকৈ সকলো কাম কৰি আছোঁ, কাৰণ ল'বৰ কাৰণে যাব লাগিব, সেইকাৰণে ৰন্ধা বঢ়া কমপ্লিট কৰি আহিলোঁ, আৰু ঘৰখনো ক্লিন কৰিছোঁ, মচিও দিছোঁ। কেইটামান কাপোৰ আছে যদিও, তাৰপিছত ৰেডি চেডি হৈ আকৌ আপোনালোকৰ সন্মুখত আহি আছোঁ, যাম দিশানক ল'বৰ কাৰণে। তো চাই থাকক আজিৰ ব্লগটো। মই একেবাৰে ওলাই চলাই ৰেডি হৈ গ'লোঁ। তো বলক দিশানক লৈ আহোঁ। তো 10টাই বাজিলে, লেট হৈ গ'ল আজি যাব। মই ঘূৰি চোৱা নাই, এতিয়া চাওঁ 10টা বাজি গ'ল। তো 10টাতে ছুটি হ'ব, তো জলদি জলদিকৈ যাওঁ। চাগে হৈ গৈছে, মানুহে নাই বাহিৰত, চাইছেনে আপোনালোকে?
ছুটি হৈ গৈছে চাগে 10টাই বাজি গৈছে, যিখনক 10টাত ছুটি হোৱাৰ কথা আছিল। আজি অলপ লেটে হৈ গ'ল আহোঁতে, মানে 11টাত ছুটি হয় প্ৰত্যেক দিন, তো আজি 10টাত হ'লে কাৰণে অলপ লেট হৈ গ'ল। যাওঁ বাৰু কি হৈ আছে চাওঁ, ছুটি হ'ল নে নহ'ল নাজানো। আজি পেৰেণ্টছ ভিতৰত মানে এলাউ কৰাৰ কথা আছে, নাজানো এলাউ কৰিব পায়, সেইকাৰণে হয়তো বাহিৰত নাই বাৰু, সকলো হয়তো ভিতৰত গৈছে। আৰু ইমান ৰ'দ দিছে মানে কেমেৰা ফ্ৰেছ নাই, মানে কথা বহুত বেছি বহুত ৰ'দ দিছে। তো যাওঁ বলক। তো জিচেনৰ ছুটি হৈ গ'ল, বহুত ষ্টুডেণ্ট মানে সকলোকে বাহিৰত ওলাই লৈ আহিছে আৰু পেৰেণ্টছ কিছুমান গৈছে। তো ময়ো গৈ আছো, লৈ আহো জিচানক। তো ললো, অলপ খেলি আছে জিচানৰ ফ্ৰেণ্ডৰ সৈতে, দিয়াছৰ সৈতে। আৰু দিয়াৰ যে এটা স্পৰ্টিং পিন্ধি আহিছে, আজি আপোনালোকক অলপ দেখুৱাই দিম জিয়াছৰ স্পৰ্টিংটো। বহুত ভাল লাগিছে, এনেতো চিম্পুল হয়, কিন্তু এইটো স্পৰ্টিং বোলে তাৰ মানে পাপাই থাইলেণ্ডৰ পৰা আনিছে। দুটা ভাই হয়, দিয়াছ আৰু দিয়াছৰ ভাই আছে এজনী, ডাঙৰ এজন। তো দুয়োজনৰ কাৰণে দুটা স্পৰ্টিং আনিছে। আৰু কি হয় জানেনে, পিছপিনে মানে দিয়াছৰ ফটো লগোৱা আছে আৰু দিয়াছ নামটো লিখা আছে, বহুত ভাল লাগিছে। এনেকুৱা মানে বস্তু পালে আনিব ইচ্ছা যায়, কিন্তু আমাৰ ইয়াতে নাই। যে চাইছে নে দিয়াছৰ সৰু থকাৰ ফটো, আৰু এই যে দিয়াছ লিখা আছে। গেঞ্জিটো বহুত ভাল লাগিছে, আৰু মানে ডাঙৰ হয়, তাৰ মায়ে মানে চিলাই কৰি দিছে, সৰুকে দিছে। আৰু মই মানে ইমান ৰ'দ কাৰণে অলপ খেলিবলৈ দি, তাৰ পিছত কলো যে জিচান চলা বলা ঘৰত যাও, বহুত বেয়া লাগি থাকে ইমান ৰ'দত, ইমান গৰমত বাহিৰত থাকিব ইচ্ছা নাযায়। তো ঘৰত আহি ঘৰত গৈ আছো। চাইছেনে কিমান ৰ'দ দিছে, গৰম গৰম পৰি গ'ল, বহুত বেয়া লাগে। তো জিচান চাওক, মানে ওপৰত এটা স্পৰ্টিং পিন্ধাই দিছিলো, সেইখন বোলে মিছে খুলি দিছে, গৰম লাগিছিল কাৰণে খুলি দিছে। আৰু যিহেতু ডেন্স প্ৰেক্টিচ আছিল, ডেন্স কৰোতে কৰোতে হয়তো গৰম লাগিও যাব পাৰে, কোনো ডাঙৰ কথা নহয়। আৰু জিচান চাওক আগে আগে গৈ আছে, মই পিছে পিছে। আৰু এইখিনি বহুত বেয়া লাগে, ৰ'দ দিছে বহুত, ছাতি বনা নাই। তো ইয়াৰ পৰা জিচান কিবা কিবি কিনিব, মানে মই আহিলে জিচানৰ বহুত ড্ৰামা হয়, দোকানৰ পৰা এটা ইটো কিনিব চাই, কিন্তু তাৰ পাপাই আহিলে নিব মানে নাপায়, বাইক দি লৈ যায়, জল্দি জল্দিকে লৈ যায়। আৰু হোলী যে চাওক, সকলোৱে হোলী খেলি আছে ষ্টুডেন্ট বিলাক। আৰু জিচানক ঘৰত লৈ আহি মই কলো যে বাবা কেনেকে ডেন্স কৰিছে কৰাচোন অলপ, চাওক কেনেকে ডেন্স কৰিছে স্কুলত। এনেকুৱা ডেন্স মানে একেবাৰে চিম্পুল কে ডেন্স এটা মানে শিকাইছে, সৰু ল'ৰা ছোৱালী যেনেকুৱা ডেন্স এনেকুৱা। ঘৰত আহি ভাত খাই আছো, 2 মা বেটা। এই যে ভাত লৈছো আমি, ৰবা ভাত লৈছো, আৰু এতিয়া খাম আমি আৰু জিচান। তো ভাত খাই ললো, ভাত খাই বাহিৰত আহিছো। ভিডিঅ' কৰাৰ ইচ্ছা নাযায়, বহুত বেয়া লাগে, সেইকাৰণে ভিডিঅ' নকৰো। তো আজি ভাবিলো এটা ব্লগ দিওঁ। তো এনেই মই অলপ কাপোৰ মানে মেলি দিছো, তুলি লৈ যাওঁ, শুকাইছে অলপ। আৰু 2 ভাইৰ অৱস্থা চাওক, ভাত চাত খাই লৈছে, খাই কিনে কি কৰি আছে চাইছেনে, মানে কি কয়, ভাত খাই ব্যায়াম কৰি আছে, কৈ আছে যে মোৰ পেটটো বাঢ়িছে, নাফিস এনেকে কৈ আছে। মই মোটা হৈ গৈছো, মোৰ মানে শুকাব লাগিব, মই অলপ ব্যায়াম কৰো, এনেকে বোলে ব্যায়াম কৰে কৈ আছে। আৰু জিচানক কৈ আছে তুমিও ব্যায়াম কৰা। এইফালে বাছ লৈছে, আৰু বাছটো লৈ মানে এই যে এনেকে যে দাঙে, ওপৰত উঠাই আৰু তলত নমাই, এনেকুৱা মানে ব্যায়াম কৰি আছে। কি কম, ইহঁতৰ ড্ৰামা চালে আপোনালোকে হাঁহিব। এতিয়া কেতিয়াবা মানে তেওঁলোকৰ অৱস্থা চাই বহুত খং উঠে, আৰু কেতিয়াবা হাঁহি ওলায়। তো এনেকে মানে ব্যায়াম কৰি আছে ইমান গৰমত। তেওঁলোক বোলে মানে বহুত মোটা হৈ গৈছে, শুকাব লাগিব বোলে, তেওঁলোকৰ বোলে ফেট হৈছে, পেটটো বাঢ়ি গৈছে, এনেকুৱাকৈ কৈ আছে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টি ইমানেই। যদি ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰিব, বা